যে শিক্ষকতা কি এই কথাটো যেতিয়া মই যেতিয়া শিক্ষকসকলক কথা কওঁ তেতিয়া এই কবিতাটো মই বিভিন্ন ঠাইত এই কবিতাটো পঢ়ি শুনাও বা গাই দিওঁ শূন্যত শূন্য লবা ত্ৰিশত লবা আধা সমকোণত এক ললে নাই কোনো বাধা সমকোণৰ আধাত লবা আধাৰ বৰ্গমূল পৌন একৰ বৰ্গমূল 60ত নহয় ভুল নেশ্যনেল এডুকেশ্যন পলিচি 2020 লৈ যদি আমি আহোঁ ইয়াত ধৰক ডেফিনেশ্যন দিছে যে এডুকেশ্যন ইজ এ পাব্লিক ছাৰ্ভিচ এডুকেশ্যন এইমছ টু ইণ্টাৰনেলাইজ and materialize the constitutional values like equity, constitutional values like liberty, fraternity, and so on and so forth. Therefore, your responsibility is not only teaching. Through teaching, you are also contributing towards the realization of the constitutional values. আপোনালোকে যদি ন্যাশনাল এডুকেশ্যন পলিচি খুব ভালকৈ পঢ়ে তাত দুটা খুব গুৰুত্বপূৰ্ণ কথা আছে এটা কোৱা হয় পেডাগজি আনটো হ'ল কগনিশ্যন কগনিটিভ pedagogy the way we teach them to connect them with the students and the other is the cognitive মানে making one intellectually able to connect himself or herself with the surroundings so you have to innovate your own methodology which is to be marked by compassion and creativity ৰতন টাটা লাইব্ৰেৰীটো পৃথিৱীৰ আটাইতকৈ প্ৰখ্যাত লাইব্ৰেৰীবিলাকৰ ভিতৰত আমি সেইকাৰণে সেই লাইব্ৰেৰীলৈ যাওঁ তেতিয়া আণ্ড্ৰে বেটিক দেখোঁ তেখেতে কি কৰে ল'ৰা ছোৱালীবিলাকক লগত লৈ আহি ৰাতিপুৱা একেলগে সেই লনত বহি খুব আড্ডা মাৰে আৰু দোজ আৰ নট অৰ্ডিনাৰী আড্ডাজ দোজ আৰ ইণ্টেলেকচুৱেল আড্ডাজ এতিয়া আপোনালোকৰ ক্ষেত্ৰতো হ'ব যে ল'ৰা ছোৱালীবিলাকৰ মাজত হাউ ডু উই বিল্ড আপ এ ৰিলেশ্যনশ্বিপ মই ভাবোঁ মোৰ শিক্ষকতা জীৱনত মই শিকা এটা ডাঙৰ কথা হ'ল আমি সকলোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামটো শুদ্ধকৈ মনত ৰাখিব লাগে আৰু এইটো বৰ সৰু কথা নহয় ভালক ভাল কৰাত কি কৃতিত্ব আছে কিন্তু আমাৰ ব্যৱস্থাটোৰ গণ্ডগোলটো তাতেই যে উই আইডেণ্টিফাই দি গুড পিপল ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছ ই বিৰাট ভাল দেই এইটো অন্যায় মোৰ এজন শিক্ষক আছিল দিল্লী ইউনিভাৰ্চিটিত তেখেতৰ নাম মনোৰঞ্জন মহান্তি প্ৰখ্যাত অধ্যাপক আণ্ড্ৰে বেটেৰ নিচিনা হি কুড আইডেণ্টিফাই দিছ পিপল কোন ক'ৰ পৰা আহিছে মোক সুধিছে ৱেৰ আৰ ইউ ফ্ৰম বোলো আছাম তেওঁ জানে তেওঁ উৰিয়া যে এওঁ হিন্দী ভালকৈ ক'ব নোৱাৰিব দিজ আৰ দি পিপল হু নিডছ এটেনশ্যন তোমাৰ সফলতা তাত যদিহে তুমি তোমাৰ চাৰিওপাশে থকা 20 জন বা 10 জন মানুহক তুমি বিচৰা ধৰণে গঢ়ি তুলিব পাৰিছা সকলোকে নমস্কাৰ জনাইছোঁ এইটো আমাৰ কাৰণে বৰ আনন্দৰ দিন আনন্দৰ মুহূৰ্ত মই ভাবোঁ এইটো উদযাপনৰ দিন ইটছ এ ডে অফ চেলিব্ৰেশ্যন আৰু প্ৰথমতে মই কামৰূপ জিলা গ্ৰাম্য জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ তেখেতক দাদাক অশেষ কৃতজ্ঞতা যাচিছোঁ যে তেখেতে মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনালে আৰু আমাৰ নৱনিযুক্ত মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতিবৰ কাৰণে আজিৰ অনুষ্ঠানত উপস্থিত আছে অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিত নামটো বৰ ভাল লাগিছে শুনি তেখেতে উপাধি লাচিত লিখে বোলে তেখেতকো কৃতজ্ঞতা যাচিছোঁ আৰু সমগ্ৰ শিক্ষাৰ লগত জড়িত সকলোকে মই আন্তৰিক কৃতজ্ঞতা যাচিছোঁ আৰু নৱনিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলক অভিনন্দন যাচিছোঁ মই মোক যেতিয়া কৈছিলে দাদা বুলিয়ে কৈছোঁ আমাৰ এটা খুব আন্তৰিক সম্পৰ্ক আছে আমি সেই সময়ত 1990ৰ দশকৰ আৰম্ভণিত বা 1980 দশকৰ শেষৰ ফালে আমি কটন কলেজত একে সময়তে আছিলোঁ দাদা আমাতকৈ আগৰ আছিল গতিকে সেই এটা বন্ধুত্বৰ বান্ধোনো আছে এই যে মই বিষয়টো আপোনালোকে হয়তো দেখিছে যদিও আমাৰ যিখন এজেণ্ডা দিছে তাত ৰেছপন্সিবিলিটি এণ্ড কমিটমেণ্ট বুলি লিখিছে মই কৈছোঁ যে টিচিং দি প্ৰফেশ্যন এণ্ড পেশ্যন এই যে শিক্ষণ বা শিক্ষকতা সেইটো এটা বৃত্তি বা পেছা একেটা সময়তে এটা পেশ্যন এটা নিচা এটা আবেগ আৰু মই নিজেই 28 বছৰ শিক্ষকতা কৰিছোঁ আমাৰ
কিমানৰ ক্ষেত্ৰত তেনেকুৱা হয় নাজানো মই যেতিয়া কটন কলেজত পঢ়িছিলোঁ তেতিয়াই সিদ্ধান্ত লৈছিলোঁ যে শিক্ষকেই হ'ম দিল্লীত পঢ়িবলৈ গ'লোঁ লগৰবিলাকে UPSC কৰিছে মই ভাবিলোঁ নহয় মই শিক্ষকেই হ'ম মোৰ কাৰণে কিন্তু দিছ ইজ এ প্ৰফেশ্যন দিছ ইজ অলছ' এ পেশ্যন সেইকাৰণে মই মাজে মাজে দুটা এটা ব্যক্তিগত কথাও ক'ম যে আমি শিক্ষক হিচাপে আমাৰ দায়িত্ব কেনেকুৱা ভূমিকা কেনেকুৱা বা আমি এটা এই গোটেই টিচিং শিক্ষকতাক কেনেকৈ এটা পেশ্যনলৈ ৰূপান্তৰিত কৰিব পাৰোঁ তাৰ আগতে মই এটা কবিতা শুনাম কোনোবাই মোক যদি কোনোবাই ক'ব পাৰে এই কবিতাটো কি আমাৰ অংকৰ আছে ন মেথমেটিক্সৰ মই দেখিলোঁ বহু সংখ্যক শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে নিযুক্তি লাভ কৰিছে ইটছ এ পোয়েম অন মেথমেটিক্স ইটছ এ পোয়েম অন জিঅ'মেট্ৰি আৰু মই সেই কথাটো কিয় কৈছোঁ মই পাছত ক'ম যে শিক্ষকতা কি এই কথাটো যেতিয়া শিক্ষকসকলক কথা কওঁ তেতিয়া এই কবিতাটো মই বিভিন্ন ঠাইত এই কবিতাটো পঢ়ি শুনাওঁ বা গাই দিওঁ এতিয়াও মোৰ মনত আছে মই 1988 চনত মেট্ৰিক পাছ কৰিছোঁ আমাৰ যিসকল আজি আছে তেওঁলোকৰতো তেতিয়া জন্মই হোৱা নাই সেই তেতিয়াই মই অংক এৰিলোঁ কিন্তু সেই কবিতাটো এতিয়াও মোৰ মনৰ মাজত মানে হৃদয়ত এতিয়াও প্ৰথিত হৈ আছে ইটছ ষ্টিল ইন মাই মেমৰি এণ্ড হুইচ ইজ ভেৰি এলাইভ মই পাছত সুধিম যে এই কবিতাটো কি মোক ক'ব লাগিব শূন্যত শূন্য ল'বা ত্ৰিশত ল'বা আধা সমকোণত এক ল'লে নাই কোনো বাধা সমকোণৰ আধাত ল'বা আধাৰ বৰ্গমূল পৌন একৰ বৰ্গমূল 60ত নহয় ভুল অংকৰ কিমানজন আছে বাৰু কেন ইউ ৰেইজ ইউৰ হেণ্ডছ কোনোবাই গম পাইছে নে এইটো কি ধৰিব পাৰিছে নেকি এনি আইডিয়া এইটো দিছ এ পোয়েম অন জিঅ'মেট্ৰি যে জ্যামিতিৰ কিছুমান আমি মান নিৰ্ণয় কৰিব লাগে আৰু মানবিলাক আমি কেতিয়াবা পাহৰি যাওঁ শূন্যত শূন্য ল'বা ত্ৰিশত ল'বা আধা সমকোণত এক ল'লে নাই কোনো বাধা সমকোণৰ আধাত ল'বা আধাৰ বৰ্গমূল পৌন একৰ বৰ্গমূল 60ত নহয় ভুল গুড সাইন থিটা কস থিটা নহয় জানো আমাৰ এজন শিক্ষক আছিল তেখেতৰ নাম গোপীনাথ ভৰালী ছাৰ আমাৰ প্ৰত্যক্ষভাৱে আমাৰ শিক্ষক নাছিল আমি যেতিয়া মই ঢকুৱাখানাৰ পৰা আহিছোঁ ঢকুৱাখানা হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়োঁ তেখেতে এখন ভেঞ্চাৰ স্কুলত তেতিয়ালৈকে চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুল হোৱা নাছিল টাউন হাইস্কুল বুলি তাতে শিক্ষকতা কৰিছিল ছাৰৰ জীৱনৰ কিছু মানে অলপ দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব তেওঁ যেতিয়া শ্বিলঙত গ্ৰেজুৱেশ্যন কৰি আছিল তেতিয়া কেমেষ্ট্ৰি লেবত এই মানে লেবৰেটৰীত থাকোঁতে তেওঁৰ এটা এই যিটো মানে এটা ৰিয়েকশ্যন হৈ তেখেতে নেদেখা হ'ল নেদেখা মানে একেবাৰে নেদেখা নহয় কিন্তু মোটামুটি নেদেখে তেওঁ সেই নেদেখা শিক্ষকজনে আমাক সেইটো সময়ত মানে অংক পঢ়াইছিল আমি ৰাতিপুৱাই যাওঁ তেওঁৰ তালৈ 25 টকা দিব লাগে ছাৰক আমি এটা গ্ৰুপ যাওঁ একেবাৰে দল বান্ধি যাওঁ আৰু ছাৰৰ তাত শিকিবলৈ ছাৰে দেখিলে যে গাঁও অঞ্চলৰ স্কুল চবৰেতো আৰু সাইন থিটা কস থিটা ভেলু মনত নাথাকে ছাৰে ক'লে ৰ'বা তোমালোকক মই এটা কবিতা শিকাওঁ কবিতা শুনাওঁ সেই কবিতাটো শূন্যত শূন্য ল'বা আজিও মোৰ মনত আছে যে শিক্ষকতাৰ কথা যেতিয়া কওঁ তেতিয়া মোৰ সেই মানুহজনলৈ বৰকৈ মনত পৰে কিমান জীৱনত তেওঁ ভেঞ্চাৰ স্কুলত কাম কৰিছে চকুৰে ভালকৈ নেদেখে পৰিয়াল চলাব লাগে অথচ সেই সকলো বাধা অতিক্ৰমী তেখেতে অংক পঢ়োৱাটো তেখেতৰ বাবে এটা নিচা আছিল ইট ৱাজ এ পেশ্যন ফৰ হিম যে শিক্ষক মই নিজে মই ক'লোঁ 28 বছৰ শিক্ষকতা কৰিছোঁ মই কটন কলেজতো পঢ়িলোঁ দিল্লী বিশ্ববিদ্যালয়তো পঢ়িলোঁ বহু মেধা শিক্ষক লগ পাইছোঁ কিন্তু যেতিয়া মই ভাবোঁ শিক্ষক কেনেকুৱা হ'ব লাগে সেই ছাৰৰ সেই যে বৰ্ডত আঁকি আমাক পঢ়াইছিল ধৰিব নোৱাৰে ভালকৈ তথাপিতো এনেকৈ যে পঢ়াইছিল সেই কথাটো মনত পৰে আৰু এজন শিক্ষকৰ কথা কওঁ দ্ৰোণকান্ত ফুকন বুলি তাহানিতে সেইটো স্বাধীনতা আন্দোলনৰ আগৰ কথা সেইটো 1935-36 চনৰ কথা দ্ৰোণকান্ত ফুকন আছিল তেতিয়াতো গুৱাহাটী বিশ্ববিদ্যালয় হোৱা নাই গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত হৈছে কেলকাতা বিশ্ববিদ্যালয় কেলকাতা ইউনিভাৰ্চিটি তেখেত ডিষ্টিংগুইছড গ্ৰেজুৱেট আছিল ডিষ্টিংগুইছড গ্ৰেজুৱেট মানে খুব ভাল কৰিছে ৰিজাল্ট কেলকাতা ইউনিভাৰ্চিটিৰ পৰা
তেখেতৰ ককাক আছিল মৌজাদাৰ তো দ্ৰোণকান্ত ফুকন কলকাতা ইউনিভাৰ্চিটি ডিষ্টিংগুইছ গ্ৰেজুৱেট আহিলে লখিমপুৰত তেতিয়া গভৰ্ণমেণ্ট হাইস্কুল হৈছে লখিমপুৰ গভৰ্ণমেণ্ট হাইস্কুলত তেখেত শিক্ষক হিচাপে নিযুক্ত হ'ল ইতিমধ্যে ঢকুৱাখানাত মোৰ যিটো অঞ্চল মই যিখন স্কুলত পঢ়িছিলোঁ গাঁৱৰ ৰাইজে লগ লাগি চন্দ্ৰশেখৰ দাস বুলি এজন প্ৰখ্যাত তেখেত স্বাধীনতা সংগ্ৰামী আছিল তেখেতে কৰিছে কি তেখেতে সেইটো সময়ত উদ্যোগ লৈ সেইটো সময়ততো আৰু লাইট নাই লেম্প লৈ ৰাতি ৰাতি ঘূৰি ফুৰে যে আমি এখন স্কুল পাতিব লাগে হাইস্কুল পাতিব লাগে হাইস্কুল পাতিলে এতিয়া হাইস্কুল পতাৰ পাছত সমস্যাটো হ'ল যে এজনটো খুব সমৰ্থ দক্ষ আৰু খুব তীক্ষ্ণধী এজন প্ৰধান শিক্ষক লাগে ক'ত পায় প্ৰধান শিক্ষক গম পালে দ্ৰোণকান্ত ফুকন নামৰ এজন ডেকা ল'ৰা তেওঁ কলকাতা ইউনিভাৰ্চিটি ডিষ্টিংগুইছ গ্ৰেজুৱেট ইতিমধ্যে গভৰ্ণমেণ্ট স্কুলত কাম কৰিব আহিছে বাৰিষাৰ সময় ঢকুৱাখানাৰ এদল মানুহ তেওঁলোকে নাও লৈ আহি এই ককাকৰ ঘৰলৈ আহিলে ককাক মৌজাদাৰ দ্ৰোণকান্ত ফুকনৰ ককাক আৰু সেইটো সময়ত যিটো কৰা শৰাই এখন দিলে শৰাই এখন দি ক'লে যে আপোনাৰ নাতিটো দিয়ক আমি স্কুল পাতিছোঁ স্কুলৰ প্ৰধান শিক্ষক হ'ব লাগে চোৱা হি ৱাজ এ গভৰ্ণমেণ্ট এমপ্লয়ী গভৰ্ণমেণ্ট স্কুলত ব্ৰিটিছৰ দিনৰ গভৰ্ণমেণ্ট স্কুলৰ চাকৰিয়াল ককাকে ক'লে হ'ব নাতিয়েক গৈ ঢকুৱাখানা পালেগৈ ঢকুৱাখানাত সেইটো সময়ত মানে কেনেকুৱা অৱস্থা আমাৰ কলীয়াপানী বুলি কয় অসমৰ কলীয়াপানী বুলি কয় ইমান এটা মানে দুৰ্গম অঞ্চলৰ নিচিনা যদিও পঢ়া শুনাত যথেষ্ট আগবঢ়া আজীৱন তেখেতে তাতেই শিক্ষকতা কৰিলে এতিয়া মই যে কৈছোঁ যেতিয়া মই শিক্ষকৰ কথা ভাবোঁ কলিকতা বিশ্ববিদ্যালয় দিল্লী বিশ্ববিদ্যালয়তো বহুত ভাল শিক্ষক লগ পাইছোঁ কটন কলেজতো বহুত ভাল শিক্ষক লগ পাইছোঁ কিন্তু শিক্ষক বুলি ক'লে সেই দৃশ্যটোলৈ মোৰ মনত পৰে যে দ্ৰোণকান্ত ফুকন কেনেকৈ গৈছিল সেইটো অঞ্চললৈ আৰু তেখেত যদি তালৈ নগ'লহেঁতেন হোমেন বৰগোহাঁই তেখেতৰ ছাত্ৰ আছিল এই যে আমি যে যিমানবিলাক ওলাই আহিছোঁ একেই কথা আমাৰ আয়ুক্ত তেখেতৰ ক্ষেত্ৰতো মই ভাবোঁ প্ৰযোজ্য হ'ব তেনেকুৱা ধৰণৰ মানুহে আমাক বৰকৈ অনুপ্ৰাণিত কৰে আৰু মই ভাবোঁ এই কথাটো আমাৰ ইয়াত আজি যিসকল বহি আছে প্ৰেক্ষাগৃহত তেওঁলোকৰ বহুতৰ কাৰণেই এই কথাটো প্ৰযোজ্য সেইকাৰণে মই আহ্বান জনাম যে আমি যিসকল নতুনকৈ আমাৰ যিসকল নিযুক্ত হৈছে তেওঁলোকে যাতে সেই কথাবিলাক মনত ৰাখে যিসকলৰ আপ্ৰাণ প্ৰচেষ্টা আৰু তেখেতলোকৰ যিটো ত্যাগ দ্ৰোণকান্ত ফুকনৰ ক্ষেত্ৰততো এইটো কেনেকুৱা এটা ত্যাগ যে চৰকাৰী চাকৰি এৰি গুচি গৈছে অকল সেইটো নহয় সেইটো সময়তো স্কুলবিলাক আজি যিবিলাক স্কুলত আপোনালোক নিযুক্ত হৈছে সেই স্কুলবিলাকৰ যদি ইতিহাস খুচৰি চাই আপোনালোকে দেখিব যে বেছিভাগ স্কুলেই কিন্তু ৰাইজে পাতিছিল ৰাইজে যথেষ্ট কষ্ট কৰি সেই স্কুলবিলাক পাতিছিল আৰু তাত কিমানজনৰ ত্যাগ জড়িত হৈ আছে স্কুলখন নিজেই গঢ় লৈ উঠা নাই হয়তো কিছু নতুন স্কুলো হ'ব সেই স্কুলবিলাক নিজেই গঢ় লৈ উঠা নাই এতিয়া সেইকাৰণে যেতিয়া মই নিজেই শিক্ষক হিচাপে মোৰ কৰ্তব্যৰ কথা ভাবোঁ তেতিয়া অজস্ৰজন তেনেকুৱা শিক্ষকৰ কথা মোৰ মনত পৰে আৰু প্ৰথম মনত পৰে এই গোপী ভৰালী ছাৰলৈ সেই কথাটোৰে মই আৰম্ভ কৰিছোঁ মোৰ এটা PPT প্ৰেজেণ্টেশ্যন আছে কিন্তু PPT মই বৰকৈ ব্যৱহাৰ নকৰোঁ মই মাত্ৰ এইটো সুবিধা আছে কাৰণে এইটো ৰাখিছোঁ মই এতিয়া প্ৰথম কথা হ'ল আমাৰ মিছন ডাইৰেক্টৰ এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ SDG বুলি এটা ৰিপৰ্ট ওলাই নহয় আপোনালোকে জানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ যিটো 4th গ'ল সেইটো হ'ল কোৱালিটি এডুকেশ্যন এতিয়া কোৱালিটি এডুকেশ্যনৰ ক্ষেত্ৰত দেশেও উলিয়াই না ভাৰতবৰ্ষই উলিয়াই এখন ইণ্টাৰনেশ্যনেল ৰিপৰ্ট ওলাই ছাষ্টেইন 2015 চনৰ পৰা ওলাই আছে কোৱালিটি এডুকেশ্যন হেজ বিন ওৱান অফ দ্য ভেৰি ইম্পৰ্টেণ্ট গ'লছ এতিয়া কোৱালিটি এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ 2023-24 চনত যিটো ৰিপৰ্ট ওলাইছে সেই ৰিপৰ্ট অনুসাৰে ৰাজ্যবিলাকৰ যিটো মানে প্ৰাপ্তি দি এচিভমেণ্টছ অন দ্য পাৰ্ট অফ দ্য ষ্টেটছ সেইবিলাকতো চব উলিয়াইছে প্ৰতিটো গ'লৰ এগেইনষ্টে বা প্ৰতিটো লক্ষ্যৰ বিপৰীতে ৰাজ্যবিলাকৰ কি প্ৰাপ্তি সেই প্ৰাপ্তিবিলাক উল্লেখ কৰা আছে এতিয়া দেখা গ'ল যে অসম otherwise also from the viewpoint of sustainable development goals যে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আমাৰ 28খন যিকেইখন ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ ভিতৰত অসম যথেষ্ট পিছ পৰি আছে আগতেতো 3 নম্বৰত আছিল এতিয়া 6 তলৰ পৰা এতিয়া 6 নম্বৰলৈকে গৈছে ওপৰলৈ গৈছে তাৰমানে আমাৰ যথেষ্ট মানে আগবাঢ়িব পাৰিছোঁ আমি
শিক্ষাৰ ক্ষেত্ৰত কিন্তু আমি যিবিলাক প্ৰাপ্তিৰ ক্ষেত্ৰত আটাইতকৈ পিছ পৰি আছোঁ সেইবিলাকৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতে আমি আটাইতকৈ পিছ পৰি আছোঁ মই ভাবোঁ সেইটো আমাৰ কাৰণে অতি চিন্তনীয় কথা তাৰ মানে আউট অফ 100 যে 100ৰ ভিতৰত আমি বোধহয় শিক্ষাৰ ক্ষেত্ৰত কোৱালিটি এডুকেশ্যনৰ ক্ষেত্ৰত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰাপ্তি 40 42 43 এনেকুৱা ধৰণৰ শতাংশ মাত্ৰ আৰু যিকেইটা ক্ষেত্ৰত আমি বেয়া কৰি আছোঁ সেই ক্ষেত্ৰকেইটাৰ ভিতৰত এডুকেশ্যন ইজ মানে ওৱান অফ দোজ ফেইলাৰ্ছ মানে আমি ব্যৰ্থতা বুলি ক'ব পাৰোঁ ইতিমধ্যে আমাৰ মিছন ডাইৰেক্টৰ ওম প্ৰকাশ ডাঙৰীয়াই সেইকাৰণে কিছু তথ্য আপোনালোকৰ সন্মুখত দিছে যে ড্ৰপ আউট যিসকল আগবাঢ়ি যাব লাগে ক্লাছ 10লৈকে গ'ল 9লৈকে গ'ল তাৰপাছত এৰি দিলে ড্ৰপ আউটৰ ক্ষেত্ৰত এই যে 17% বুলি কৈছে 17% ইজ হিউজ মই গোটেই মোৰ তথ্যবিলাক আছে মই যে কথা ক'ম বুলি আহিছিলোঁ যিহেতু মই এইবিলাক বনাই আনিছোঁ হয়তো সুবিধা পালে মই দেখাম সেই এডুকেশ্যনৰ ক্ষেত্ৰত 17% ড্ৰপ আউট বুলি যে কৈছে এই ড্ৰপ আউটৰ ক্ষেত্ৰত অসম অন্য ৰাজ্যতকৈ এই সংখ্যাটো বহুত ওপৰত এতিয়া ধৰক কেৰেলাৰ কথা ক'ব পাৰোঁ আমি হিমাচল প্ৰদেশৰ কথা ক'ব পাৰোঁ আনকি হাৰিয়ানাৰ কথা ক'ব আনকি মণিপুৰটো এতিয়া যথেষ্ট সংঘৰ্ষ মানে এটা বেয়া পৰিস্থিতিৰ মাজত আছে কিন্তু সেই মণিপুৰ কিন্তু আমাতকৈ আগবাঢ়ি আছে বা উত্তৰ পূবৰ আন কেইখনমান ৰাজ্য আমাতকৈ আগবাঢ়ি আছে সিফালৰ পৰা ধৰক বিহাৰ ঝাৰখণ্ড আমাতকৈ পিছ পৰি আছে কিন্তু অন্য যিবিলাক ৰাজ্য সেই ৰাজ্যবিলাক এই ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে এই কথাটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আমি যদি যেতিয়া সেই তথ্যবিলাক দেখোঁ আমাৰোতো মনটো বেয়া লাগে আমিওতো এখন ৰাজ্যৰ শিক্ষকতাৰ ক্ষেত্ৰত মানে এই প্ৰাপ্তিৰ ক্ষেত্ৰত আমি যদি পিছ পৰি থাকোঁ আমাৰ কেনেকুৱা লাগিব মনটো কেনেকুৱা লাগিব সেইকাৰণে এই যে আমি তথ্যবিলাক দেখিছোঁ এইবিলাক কেৱল তথ্য নহয় এইবিলাকে আমাৰ ওপৰত সাংঘাতিক ধৰণৰ দায়িত্ব ন্যস্ত কৰিছে যে আমি তাক আগবঢ়াই লৈ যাব লাগিব ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ ক্ষেত্ৰত যদি আমি আগবাঢ়িব নোৱাৰোঁ তেনেহ'লে আমি যেনেকৈ আমাৰ ঘৰৰ পৰিৱেশটো ভাল নহ'লে ঘৰত মানে গোটেই হেৰিয়ত যদি হাই কাজিয়া হৈ থাকে বা বেয়া পৰিস্থিতি এটা হৈ থাকে আমি আনৰ আগত মুখ দেখুৱাবলৈ বেয়া লাগে একেই কথা আমি যদি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থাকোঁ তেতিয়াহ'লে আমাৰ কাৰণে সেইটো কেতিয়াও ভাল কথা নহ'ব সেইকাৰণে মই ভাবোঁ এই যে মই কমিটমেণ্ট এণ্ড পেশ্যন বা মানে প্ৰফেশ্যন এণ্ড পেশ্যন বুলি কৈছোঁ সেইকাৰণেও কৈছোঁ যে এইটো এটা আমাৰ কাৰণে অতি কৰণীয় দায়িত্ব যে আমি কেনেকৈ আগবঢ়াই দিম মই ভাবোঁ আমি সকলোৱে এই কথাটো মনত ৰখা উচিত উই শুড টেক ইট এজ এ চেলেঞ্জ আৰু এটা কথা মনত ৰাখিব আপোনালোক কিমানে প্ৰাইভেট স্কুলত পঢ়িছে ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়িছে মই অৱশ্যে নাজানো আমি বেছিভাগ দাদা মই আমি যিসকল আমাৰ সমসাময়িক আমিতো চবেই এই মানে ৰাজহুৱা খণ্ডৰ স্কুলত পঢ়িছিলোঁ এতিয়া পৰিস্থিতিটো সলনি হৈছে আফটাৰ ইকনমিক লিবাৰেলাইজেশ্যন অৰ্থনৈতিক উদাৰীকৰণৰ পাছত বহুত প্ৰাইভেট স্কুল গঢ় লৈ উঠিছে এতিয়া প্ৰাইভেট স্কুলো এক ধৰণৰ নহয় প্ৰাইভেট স্কুল বিভিন্ন ধৰণৰ এতিয়া ধৰক কিছুমান আছে ইংৰাজী মাধ্যমৰ আৰু CBSEৰ অধীনত ধৰক এই DPS বা দিল্লী পাব্লিক স্কুল বা সৰলা বিৰলা বা এনেকুৱা ধৰণৰ স্কুলবিলাক অসমতো সেই ডন বস্কো তাহানিতে ডন বস্কো এটা প্ৰাইভেট ইনিচিয়েটিভ আছিল যদিও তাত এটা মিছনাৰী জিল আছিল তাতো কিন্তু আমাৰ বহুত ভাল মানুহ অসমৰ এতিয়া প্ৰখ্যাত মানুহৰ ভিতৰত তাত সেই স্কুলত পঢ়াও বহুত মানুহ আছে আপোনালোকে বহুতে প্ৰান্তিক পঢ়ে বোধহয় প্ৰান্তিকৰ যিগৰাকী সম্পাদক প্ৰদীপ বৰুৱা তেখেতো সেইখন স্কুলত পঢ়িছে তেখেতৰ এখন আত্মজীৱনী আছে আপোনালোকে কেতিয়াবা সুবিধা হ'লে পঢ়িবচোন সেই গোটেই পৰিৱেশটোৰ কথা কৈছে যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ প্ৰাইভেট স্কুল হৈছে অকল এই যে ইংৰাজী মাধ্যমৰ CBSE স্কুল হৈছে তেনেকুৱাটো নহয় জাতীয় বিদ্যালয় যদিও এটা ৰাজহুৱা ধৰণৰ এটা আবেগ ৰাজহুৱা ধৰণৰ উদ্যোগ কিন্তু সেইটো এটা চৰকাৰী স্কুল নহয় প্ৰাইভেট স্কুল মানে প্ৰাইভেট ইন দ্য চেন্স দোজ আৰ বেছড অন দি ফি ডেট দে উইল কালেক্ট যে যিটো মাচুল ল'ব তাৰ ভিত্তিতে হ'ব শংকৰদেৱ শিশু নিকেতন হৈছে অসমৰ বিভিন্ন প্ৰান্তত গতিকে গোটেই স্কুল যিটো আমাৰ শিক্ষা ব্যৱস্থা প্ৰধানত মাধ্যমিক পৰ্যায়লৈকে যিটো স্কুলীয়া শিক্ষা ব্যৱস্থা সেইটোৰ এটা সাংঘাতিক পৰিৱৰ্তন হৈছে যিসকল সমৰ্থবান যিসকল আৰ্থিকভাৱে যাৰ সম্বল বেছি তেওঁলোকৰ সতি সন্ততিক এই প্ৰাইভেট স্কুললৈ পঠাইছে আপোনালোক হয়তো বহুতে তেনেকুৱা স্কুলত হয়তো পঢ়ি আহিছে বা আমাৰ নিজৰ ক্ষেত্ৰতো সেইটো প্ৰযোজ্য কেতিয়াবা মনটো খুব দুখো লাগে যে সদায় ৰাজহুৱা শিক্ষাৰ কথা কওঁ কিন্তু নিজৰ সন্তানক আকৌ প্ৰাইভেট স্কুললৈ পঢ়াইছোঁ বা এই কথাটোৱে আমাৰ মনতো যথেষ্ট কষ্ট দিয়ে কিন্তু তাৰ বাবে গতিকে আমি যিসকলে প্ৰাইভেট স্কুলত পঢ়িলোঁ বা আমাৰ যিসকলে প্ৰাইভেট স্কুল তেওঁলোক দোষী নহয় দোষী এইকাৰণে নহয় যে এনেকুৱা এটা সময় অসমত গৈছে
1980ৰ দশকৰ শেষৰ পৰা 1990ৰ দশক গোটেই দশকটো বা একবিংশ শতিকাৰ প্ৰথম দশকৰ আৰম্ভণিলৈকে স্কুলবিলাকৰ আমাৰ ৰাজহুৱা খণ্ডৰ বিদ্যাবিলাকৰ সাংঘাতিক অৱস্থা আছিল এই কাৰণে হৈছিল যে এটাটো ইকনমিক গ্লোবালাইজেশ্যন আহিছে বহু ধৰণৰ স্কুল আহিছে কিন্তু সমান্তৰালভাৱে আমাৰ বিদ্যালয়বিলাকত ইংৰাজীৰ শিক্ষক নাছিল একদম নোহোৱা নিযুক্তি বন্ধ হৈ গৈছিল ইংৰাজীৰ শিক্ষক নাছিল বিজ্ঞানৰ শিক্ষক নাছিল তেনেকে অংকৰ শিক্ষক নাছিল অংকৰ শিক্ষক নথকাটো আজি মই এটা কথা খুব ভাল পাইছো মই আমাৰ কমিশনাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ তেখেতৰ লগত মই কৈছো এইটো কিমান ভাল কথা হৈছে এইবাৰ এই কেৱল এইখন জিলাতে গ্ৰেজুৱেট টিচাৰ সায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ যিসকলক এপইণ্টমেণ্ট দিছিল এইটোতো নাম্বাৰ বেছিয়ে কিন্তু যিসকলে যোগদান কৰিছিল তাৰ সংখ্যাটো হ'ল 248 গণিতৰ 95 জন শিক্ষক আৰু বিজ্ঞানৰ 153 জন শিক্ষক নিযুক্ত হৈছে আৰু আৰ্টছ টিচাৰ্ছৰ কথা বাৰু মই কোৱাই নাই এই ধৰণৰ ঘটনা যোৱা সময়ছোৱাত যথেষ্ট কষ্ট কৰিছে চৰকাৰে কাৰণ মই কৈছো এছডিজিৰ ক্ষেত্ৰত আমি পিছ পৰি আছো তাৰ মানে ৰাজহুৱা খণ্ডৰ বিদ্যালয়বিলাকক সক্ষম কৰি তুলিবৰ কাৰণে যথেষ্ট প্ৰচেষ্টা চলাইছে আৰু সেইটোৰ সুবিধা আমি সকলোৱে পাইছো আজি যিসকল শিক্ষক পদত নিযুক্ত হৈছে এনেকুৱা এটা অৱস্থা যে আনএমপ্লয়মেণ্ট ৰেট বাঢ়ি গৈছে গতিকে এই যে নিযুক্ত হৈছে তাৰ দুটা এটা হ'ল আমাক এটা কৰ্মসংস্থান দিছে বা আপোনালোকক কৰ্মসংস্থান দিছে আৰু 2 নম্বৰ কথাটো হ'ল ৰাজহুৱা খণ্ডৰ বিদ্যালয়বিলাকক আমি আগবঢ়াই নিব লাগিব আগলৈ নিব লাগিব যে এইটো যাতে এক ধৰণৰ এনেকুৱা কথা নহয় যে যিসকলে হু কেনট এফৰ্ড যিসকলে পঢ়াব নোৱাৰে ব্যক্তিগত খণ্ডত তেওঁলোকেহে পঢ়াব তেনেকুৱা ধৰণৰ হ'ব নালাগে মই ভাবো এইবিলাক দিজ ইনষ্টিটিউচনছ শুড চাইন উজ্বলি উঠিব লাগে এই কথাটো মই এই কাৰণে কৈছো যে এখন সমাজ যেতিয়া নিৰ্মাণ কৰা হয় সমাজখনত আমাৰ সমাজ নিৰ্মাণৰ গোটেই কথাটোৰ লগত আমাৰ সাংবিধানিক প্ৰমূল্যৰ কথা আছে সংবিধানত যিবিলাক মূল্যবোধৰ কথা কৈছে সেইবিলাক আছে আকৌ নেশ্যনেল এডুকেশ্যন পলিচি 2020 লৈ যদি আমি আহো তেতিয়া দেখা পাম যে তাত এই কথাটো খুব ভালকৈ কৈছে ইয়াত ধৰক ডেফিনিশ্যন দিছে যে এডুকেশ্যন ইজ এ পাব্লিক ছাৰ্ভিচ যে এটা ৰাজহুৱা সেৱা এই যে কথাটো কৈছে এইটো খুব মানে এনেকুৱা ধৰণৰ কথা নাম ক'ব লাগে কৈছে ইটছ নট এ মেকানিকেল ষ্টেটমেণ্ট এইটো এটা যান্ত্ৰিক এটা মানে সংজ্ঞা বা সূত্ৰ নহয় তাৰ লগত আমাৰ গোটেই সমাজখনক ধৰি ৰখাৰ সমাজখন নিৰ্মাণ কৰাৰ কথাটো জড়িত হৈ আছে যে সকলো বৰ্গৰ ল'ৰা ছোৱালী আহি ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত পঢ়িব দে come from different economic backgrounds class backgrounds caste backgrounds gender backgrounds যে বিভিন্ন ধৰণৰ এটা পৰিবেশ পৰিস্থিতিৰ পৰা তেওঁলোক আহিব প্ৰাইভেট স্কুলৰ ক্ষেত্ৰতো হেতু নহয় আজি মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকতা কৰি আটাইতকৈ ভাল পোৱা কথাটো হ'ল এটো যে ইয়াত বিভিন্ন বৰ্গৰ ল'ৰা ছোৱালী আপোনালোক নিজেও বিভিন্ন ইউনিভাৰ্চিটিত পঢ়ি আহিছে আৰু some of you might have also come from a very decent background যে সাংঘাতিক ধৰণৰ টকা পইচা নাই তেনেকুৱা পৰিবেশৰ পৰা আমি বহুত ওলাই আহিছো that can be provided quality education could be provided to these people coming from the decent backgrounds only by the public institutions ৰাজহুৱা খণ্ডৰ বিদ্যালয়েহে সেইটো কৰিব পাৰে সমাজ এখন জীয়াই থাকিবৰ কাৰণে সমাজখন গঢ়িবৰ কাৰণে সমাজত সম্প্ৰীতি সৃষ্টি কৰিবৰ কাৰণে সাংবিধানিক প্ৰমূল্যক আগবঢ়াই নিবৰ কাৰণে সেই কাৰণে যে পাব্লিক ইনষ্টিটিউচনছৰ সাংঘাতিক গুৰুত্ব আছে therefore your responsibility is not only teaching আপোনালোকৰ কামটো অকল শিক্ষকতা কৰা নহয় through teaching you are also contributing towards the realization of the constitutional values সাংবিধানিক প্ৰমূল্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো কিন্তু আপোনালোকে এটা অৰিহণা যোগায় মই মই বিভিন্ন ঠাইলৈ আনকি পৃথিৱীৰ বিভিন্ন ঠাইলে যাওঁতেও জ্যোতিপ্ৰসাদৰ এটা গানৰ কথা মই সদায় কওঁ ইমান ধুনীয়া এটা তেওঁৰ গান আছে ৰূপালীম নাটকৰ যিসকলে ৰূপালীম নাটক পঢ়িছে তেওঁলোকে জানিব আৰু গানটো সবেই মই জানো বুলি ভাবো জয় আলোকময় অনাদি অনন্ত প্ৰসাৰী বিশ্ব জীৱন জ্যোতি জয় আলোকময় অনাদি অনন্ত প্ৰসাৰী বিশ্ব জীৱন জ্যোতি লেট দেয়াৰ বি ভিক্টৰী অফ লাইট জয় আলোকময় পোহৰৰ জয় হওক let there be victory of light joyo alukomoy onadi onanto prohari transcending all boundaries
বিশ্ব জীৱনত যদি পৃথিৱীখন পোহৰ হৈ যাওক এই যে কথাটো কৈছে সেই কথাটোৰ লগত এই কথাবিলাকৰ সম্পৰ্ক আছে আমাৰ যদি ৰাজহুৱা শিক্ষা ব্যৱস্থা সাংঘাতিক ধৰণে শক্তিশালী নহয় and if we do not have dedicated teachers like Gopinath Bharali dedicated teacher like Drunokant Fukon আৰু বহুতৰ নাম ক'ব পাৰো আপোনালোকৰ অঞ্চলৰ যিসকল শিক্ষক আছে তেওঁলোকৰ নামো আপোনালোকে ল'ব এই যে জয় আলোকময় নহব পোহৰ নহব সাংবিধানিক প্ৰমূল্য বাস্তৱায়িত নহব এটা ন্যাশনাল এডুকেশ্যন পলিচি 2020 আপোনালোকে যদি খুব সূক্ষ্মভাৱে পঢ়ে তাত যেটো কথা কৈছে তাত এইবিলাক কথাই কৈছে যে what is the aim of education এইটো কৈছে যে education is a public service and not a commercial activity or a source of profit যদিও প্ৰাইভেট স্কুল বিলাকে এই কামটোৱে কৰি আছে কিন্তু তাৰ লগতে যেটো ন্যাশনাল এডুকেশ্যন পলিচিয়ে কৈছে সেই কথাটো কৈছে যে এডুকেশ্যন এইমছ টু ইন্টাৰনেলাইজ and materialize the constitutional values like equity, constitutional values like freedom, constitutional values like liberty, fraternity and so on and so forth. স্বাধীনতা, সমতা, ন্যায়, ভাতৃত্ববোধ এইবিলাকক আমি হৃদয়ঙ্গম কৰিব লাগিব we have to internalize them হৃদয় প্ৰথিত কৰিব লাগিব and we have to materialize them আমি হেতু বাস্তৱায়িত কৰিব লাগিব এই কথাটো আমাৰ যেটো ন্যাশনাল এডুকেশ্যন পলিচি 2020 ত আছে আপোনালোকে যদি ন্যাশনাল এডুকেশ্যন পলিচি খুব ভালকৈ পঢ়ে তাত দুটা খুব গুৰুত্বপূৰ্ণ কথা আছে এটা কোৱা হয় পেডাগজি বা পেডাগগি আপোনালোকে যি ধৰণে নকক কিয় আনটো হল কগনিশ্যন কগনিটিভ কগনিটিভ স্কিল pedagogy the way we teach them to connect them with the students amar pedagogy ki hobo amar shikkhan pranali ki hobo and the other is the cognition cognitive mane making one intellectually able to connect himself or herself with the surroundings je sou pakhe jibilak ase tar logot ami jate সম্পৰ্কিত কৰিব পাৰো এটা সম্পৰ্ক স্থাপন কৰিব পাৰো আৰু ছাত্ৰ ছাত্ৰী সকলৰ মনত এটা বৌদ্ধিক জিজ্ঞাসা জগাই তুলিব পাৰো এইটো হল তাৰ মানে এইটো হল আপোনাৰ মানে ন্যাশনাল এডুকেশ্যন পলিচিৰ এটা অন্যতম লক্ষ্য যে ইটস নট লাইক মেকানিক্যাল টিচিং এলোন যে মই যাম মই বোৰ্ডখনত লিখিম অংক শিকাম a plus b a square b square this is not like that we have to help them or we have to connect with them যে তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগিব আৰু সম্পৰ্ক স্থাপন কৰাই নহয় তেওঁলোকৰ যেটো কগনিটিভ কেপাসিটি তেওঁলোকৰ যেটো বৌদ্ধিক জিজ্ঞাসাৰে সমাজখন চিনাৰ চৌপাশ বুজি উঠি নিজাকৈ চিন্তা কৰাৰ যেটো ক্ষমতা হেতু যাতে তেওঁলোকে আয়ত্ত কৰিব পাৰে আপোনালোকে সক্ৰেটিছৰ নাম শুনিছে যে সক্ৰেটিছ গ্ৰীক ফিলছফাৰ কেবা শতিকাৰ কেবা মানে তেখেতু খ্ৰীষ্টপূৰ্বত তেখেতৰ জন্ম খ্ৰীষ্টপূৰ্ব 469 BC and he died in 399 BC তাৰ মানে আজিৰ পৰা কিমান শ বছৰৰ আগৰ কথা হেতু সময়ত গ্ৰীক দাৰ্শনিকসকলে এই শিক্ষাৰ কথা ভাবিছিল যে শিক্ষা কেনেকুৱা হ'ব লাগে শিক্ষাৰ উদ্দেশ্য কি হ'ব লাগে যে শিক্ষাৰ উদ্দেশ্য শিকোৱা কেৱল নহয় ইটস নট অনলি এবাউট টিচিং এও কৈছে এডুকেশ্যন ইজ দ্য কিণ্ডলিং অফ এ ফ্লেম নট দি ফিলিং অফ এ ভেছেল যে এটা শূন্য পাত্ৰত আমি কিবা ভৰাই দিম নহয় আমি শিখা জ্বলাম আমি এইটো কওঁ শিক্ষাৰ উদ্দেশ্য হল জ্ঞানৰ শিক্ষা প্ৰজ্বলিত কৰা ইটস এডুকেশ্যন ইজ দি কিণ্ডলিং অফ এ ফ্লেম এটা কিবা এটা জ্বলি আছে হেতু যাতে প্ৰজ্বলিত হয় হেতু যাতে উজ্বলি উঠে হেতুহে শিক্ষাৰ উদ্দেশ্য কেতিয়াবা ভাব হয় এইবিলাক কথা বাস্তৱ কথা হয়নে নে এইবিলাক কবিতা লগা কথা নেকি নহয় তেনেকুৱা ধৰণৰ কথা নহয় মানুহৰ মাজত প্ৰত্যেকজন ব্যক্তিৰ মাজত প্ৰত্যেকটো শিশুৰ মাজত কিবা নহয় কিবা সম্ভাৱনা লুকাই আছে মই শিক্ষক হিচাপে সদায় এই কথাটোতে বিশ্বাস কৰোঁ কোনোবা পঢ়াত চোকা হয়তো অংকত ভাল বিজ্ঞানত ভাল ইংৰাজীত ভাল অন্য এটা বিষয়ত বেয়া বা কোনো এটা বিষয়টো তেওঁ ভাল নহ'ব পাৰে নাথিং ৰং ইন দ্যাট
সেইটোতো একো বেয়া কথা হ'ব লাগিব বুলি কথা নাই আমি এতিয়া জুবিন গাৰ্গৰ কথা কৈ আছোঁ জুবিন গাৰ্গেতো কৈছে যে তেওঁ কেইদিন কলেজলৈ গৈছিল যেতিয়া বি বৰুৱা কলেজত কেইদিনমান মাত্ৰ কলেজলৈ গৈছে কিন্তু হি হ্যাড এ ট্ৰিমেণ্ডাছ পটেনচিয়েলিটিজ মিউজিক আছিল আজি সেইকাৰণে আমাৰ যেতিয়া এই গোটেই মানে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সেইকাৰণে শিক্ষাক কেৱল এই যে পাঠ্যক্ৰমৰ মাজত আবদ্ধ ৰাখিব বিচৰা নাই ইটছ কিণ্ডলিং অফ ফ্লেমছ এটা শিক্ষা প্ৰজ্বলিত কৰিব লাগিব মই ইতিমধ্যে কৈছোঁ কেতিয়াবা এনেকুৱা লাগে এইবিলাক কথা কিবা এই এনেকুৱা এটা পৰিস্থিতি আমাৰ দলং নাই ৰাস্তা নাই ভালকে স্কুলৰ চৌহদটো ভাল নহয় ইয়াত কি শিক্ষা জ্বলাম আমি নহয় তাৰ মাজতো কিমান শিক্ষা থাকিব পাৰে আমি ভাবিব নোৱাৰোঁ আপোনালোকে নেলছন মেণ্ডেলাৰ কথা নিশ্চয় পঢ়িছে নেলছন মেণ্ডেলাৰ কথা ভাবকচোন সেই আধিপত্য শ্বেতাংগসকলৰ আধিপত্য দ্য হেজিমনি অফ দি মাইনৰিটি হোৱাইট কিমান অত্যাচাৰ কৰিছে 27 বছৰ ধৰি জেলত বন্দী কৰি ৰাখিছে আপোনালোকে যদি লং ৱাক টু ফ্ৰীডম পঢ়ে তেওঁৰ যিখন আত্মজীৱনী জীৱন কেনেকুৱা এটা প্ৰতাৰণা কেনেকুৱা এটা অত্যাচাৰ উৎপীড়নৰ মাজেৰে গৈ নেলছন মেণ্ডেলা হৈছে আমি কোনেও নিবিচাৰোঁ নেলছন মেণ্ডেলাৰ দৰে আমাৰ জীৱনবোৰ হওক আমাৰ জীৱনবোৰ তাতকৈ বহুত ভাল হওক মই এই কথা ক'ব বিচাৰিছোঁ এই পৃথিৱীত যদি 27 বছৰ জেলত থাকি শ্বেতাংগসকলৰ ইমান উৎপীড়নৰ মাজত থাকি নেলছন মেণ্ডেলাৰ দৰে ব্যক্তি পৃথিৱীৰ কাৰণে এজাক পোহৰ হ'ব পাৰে তেনেহ'লে পৃথিৱীত যিকোনো কামেই হ'ব পাৰে যিকোনো ধৰণেই আমি ছাত্ৰ ছাত্ৰীসকলক শিশুসকলক আমি যিকোনো পৰ্যায়লৈ লৈ যাব পাৰোঁ মই ভাবোঁ দিছ ইজ পেশ্যন মই যে নিচা বুলি কৈছোঁ পেচা বুলি কৈছোঁ দে ৱেন আই চে দিছ ইজ বোথ এ প্ৰফেশ্যন এণ্ড পেশ্যন আই ডু এক্সেক্টলি মিন ইট তেতিয়া মই ভাবোঁ আপোনালোকে পঢ়িবচোন কেনেকুৱা দুখৰ কাহিনী আছে তাত নেলছন মেণ্ডেলাৰ প্ৰথমগৰাকী তেওঁৰ পত্নী তেওঁলোকৰ যিটো ডাঙৰ সন্তান চকু পানী ওলাই যায় বিবাহ বিচ্ছেদ হৈছে তেওঁলোকৰ উইনি মেণ্ডেলাৰ লগত বিয়া হৈছে সেই ল'ৰাটো ডাঙৰ ল'ৰাটো কেতিয়াবা আহি দেউতাকৰ এটা দীঘল এটা মানে এইটো কি বুলি কয় কি কোট কয় দীঘল যিটো কোট সেই কোটটো পিন্ধি কেতিয়াবা ওলাই আহি অফিচলৈ নেলছন মেণ্ডেলাই তাৰ বিৱৰণী দিছে ল'ৰাটো এক্সিডেণ্টত দুৰ্ঘটনাত ঢুকোৱাৰ পাছত তেতিয়া নেলছন মেণ্ডেলাই তেওঁলোকৰ জেইল কৰ্তৃপক্ষক অনুৰোধ কৰিলে যে মোক এদিনৰ কাৰণে এই যে মৃতকৰ সংস্কাৰ হ'ব ফিউনাৰেল হ'ব তালৈ যাব নিদিলে সেই কথাখিনি যেতিয়া লিখিছে মোৰ নিজৰে চকু পানী ওলায় কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ সেই মানুহজনে আহি পৃথিৱী বদলাই দিলে নেলছন মেণ্ডেলাৰ আপোনালোকে ভাষণ শুনিবচোন তাত কিমান মানৱীয়তা আছে কেনেকুৱা ধৰণৰ কথা আছে গতিকে পৃথিৱীত মানে তেওঁৰ এটা বৰ বিখ্যাত কোট আছে মই পাহৰি গৈছোঁ এভৰিথিং ইজ ইম্পচিবল আনলেছ ইউ ষ্টাৰ্ট ৱৰ্কিং অন ইট পৃথিৱীত সকলো কামেই অসম্ভৱ যেতিয়ালৈকে কামটো কোনোবাজনে আৰম্ভ কৰা নাই তাৰমানে আপোনালোকৰো বা আমাৰো পণ হোৱা উচিত যে আমি যেতিয়ালৈকে যিটো অসম্ভৱ বুলি ভাবিছে এইজন ছাত্ৰ তেওঁক আমি ভাল কৰিব নোৱাৰোঁ এই কথাটো যেতিয়া চাৰিওফালে বিয়পি আছে আমাৰ পণ হোৱা উচিত ভাল কৰিম তেওঁলোকক সাহস দিম ইংৰাজীত এটা শব্দ আছে বি কম্পেশ্যন বুলি এটা শব্দ আছে ন সহমৰ্মিতা তাৰপৰা সহমৰ্মিতা মই ভাবোঁ শিক্ষকসকলৰ কাৰণে এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা আৰু আপোনালোকেও এই কথাটো যাতে মনত ৰাখে বি কম্পেশ্যনেট চিম্পেথি এণ্ড কম্পেশ্যন আৰ টু থিংছ আমি আনৰ দুখত দুখী হ'লোঁ সমবেদনা আৰু সহমৰ্মিতা উই শুড বি চিম্পেথেটিক বেচেৰাটো বৰ দুখ লাগে তাৰ অৱস্থাটো চোৱাচোন সেইটো হ'ল চিম্পেথি আৰু আনটো হ'ল যে এওঁৰ মাজত দেখোন ইমান সম্ভাৱনা লুকাই আছে তেওঁক আমি ভাল কৰিব নোৱাৰিমনে কথাবোৰ কেতিয়াবা লাগে ছাৰে কৈছে ইউনিভাৰ্চিটিত পঢ়ায় ছাৰৰ কাৰণে সহজ আমাৰ কাৰণে জটিল নহয় এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আহে মই
আকৌ ইউনিভাৰ্চিটিৰ এটা উদাহৰণ দিওঁ আমাৰ এগৰাকী মই বহুত ঠাইত এই কথাটো কওঁ এগৰাকী ছাত্ৰী আহিছিল ধুবুৰীৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ পৰা বঙালী মুছলিম সম্প্ৰদায়ৰ ছোৱালী আপোনালোকে জানে the Bengali Muslim and coming from a very poor and backward village family. তেওঁ নিজৰ মাজতে বহুত সংস্কাৰ lot of prejudices আহিলে আহি মই দেখো যে তেতিয়া হেড অফ দ্য ডিপাৰ্টমেণ্ট মই বিভাগৰ মুৰব্বী মই দেখো পঢ়াওঁতে দেখো ছোৱালীজনী খুব মন মাৰি থাকে মই ভাবিছোঁ ছোৱালীজনী কিয় ইমান মন মাৰি থাকে তেতিয়া মইতো সুধিব নোৱাৰোঁ তুমি ইমান কিয় মন মাৰি আছা তেতিয়া মই লগৰ কেইগৰাকীক ক'লোঁ যে তোমালোকে চাবাচোন তেওঁৰ লগত কথা পতাচোন কিয় ইমান মন মাৰি আছে বহু কথা বতৰা পতাৰ পাছত তাই ক'লে যে তাই সেইখন গাঁৱৰ পৰা প্ৰথমবাৰ গুৱাহাটীলৈ আহিছে উচ্চ শিক্ষা ল'বলৈ তেওঁলোকৰ গাঁৱৰ পৰা কোনো অহাই নাই she is the first person she is the first student to come to Guwahati and also to come to Guwahati University for Higher Education আহিলে অহাৰ পাছত সচৰাচৰ গাঁৱত বুবা ছোৱালীজনী তালৈ গৈছে ৰাতি এদিনে বা কাৰ লগত ঘূৰি ফুৰিছে এনেকৈ যদি ঘূৰি ফুৰিছে তাই বিয়া হ'ব কেনেকৈ তাই চৰিত্ৰ বা ভালে থাকে নে নাথাকে দেখিছেনে এনেকুৱা ধৰণৰ কথাই তাইক সাংঘাতিক ধৰণে বিভ্ৰান্ত কৰি ৰাখিছে আমি বহু কথা পাতিলোঁ লগৰবিলাকৰ লগত নহয় আমি তাইক এৰি নিদিওঁ আমি তাইক সাহস দিবই লাগিব ছোৱালীজনী পাছ কৰি গুচি গ'ল আজি কেইবছৰ ছমাহমান কি এবছৰমানৰ আগতে হঠাৎ মই ইউনিভাৰ্চিটিত লগ পাই তাই বিৰাট ফূৰ্তি শ্বি ৱাজ ছ' কনফিডেণ্ট কৈছে ছাৰ মইতো MA পাছ কৰিলোঁ নাও আই ৱান্ট টু পাৰ্চিউ মাই PhD মোৰ দেখি ইমান ভাল লাগিছে যিজনী ছোৱালীৰ চকুত এটা ভয় এক ধৰণৰ এনেকুৱা এটা অৱস্থা আজি সেই ছোৱালীজনীয়ে ক'ব পাৰিছে যে নহয় মই ছাৰ PhD কৰিম এইবিলাকতো সৰু কথা নহয় all this happened because we were very compassionate to them তেওঁলোকৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা সহমৰ্মিতা আমাৰ আছিল কেৱল মোৰ নহয় অন্যসকল শিক্ষক তেওঁলোকৰ সহপাঠীসকল সকলোৰে এটা কম্পেশ্যনেট ধৰণৰ কথা আছিল এতিয়া সেইকাৰণে মই যেতিয়া ব্যক্তিগতভাৱেও শিক্ষক হিচাপে যেতিয়া নিজৰ কথা ভাবোঁ বা যেতিয়া শিক্ষকসকলৰ লগত কথা পাতোঁ আনকি ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া কথা পাতোঁ তেতিয়া এই কথাবোৰ মোৰ বৰকৈ মনত পৰে বা মই ভাবোঁ যে এইবিলাক আমাৰ এটা দায়িত্ব এতিয়া আপোনাৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছে আমি কেনেকৈ পঢ়াম এইটো আপোনালোকে নিজেই নিৰ্ণয় কৰিব কেনেকৈ এতিয়া আমাৰ মিছন ডাইৰেক্টৰে সেই কথাটো কৈছিল ডাইৰেক্টৰ IIT তেখেতেও কথাটো কৈছিল যে টিচিং ইজ কণ্টিনিউৱাছলি ইভলভিং সদায় নতুন নতুন ধৰণে পঢ়োৱাৰ এটা নতুন পদ্ধতি আহি আছে এটা সময়ত আমি ভাবিছিলোঁ ICT এইবিলাক আমি ইণ্টাৰনেট কম্পিউটাৰ এইবিলাক ব্যৱহাৰ কৰিম এতিয়া তাৰো পৰিৱৰ্তন হৈছে মই কৈছোঁ নহয় এইবিলাক বৰকৈ দেখুৱাটো বৰ ভাল নহয় এইবিলাকে মানুহৰ চিন্তা সীমিতও কৰিব পাৰে গতিকে আমি প্ৰত্যেকেই আমি সেই পৰিৱেশত আৰু নেশ্যনেল যিটো এডুকেশ্যন পলিচি 2020 তাত সেই কথাটোৱে কৈছে যে ইউ হেভ টু ইন'ভেট ইয়'ৰ অ'ন মেথডলজি হুইচ হেজ টু বি ভেৰি ক্ৰিয়েটিভ which is to be marked by compassion and your compassion and creativity সহমৰ্মিতা আৰু সৃষ্টিশীলতাৰে আমি তাক আমাৰ শিক্ষণটো উদ্ভাসিত কৰিব লাগিব এতিয়া ধৰক বেলেগ ধৰণে পঢ়ায় মইতো গোপীনাথ ভৰালী ছাৰৰ কথা ক'লোঁ তেখেতৰ পঢ়োৱাৰ শৈলীটো বেলেগ আছিল এজন শিক্ষক দেখিছিলোঁ মই দিল্লী স্কুল অফ ইকনমিক্সত তেখেত প্ৰখ্যাত সমাজতত্বৰ প্ৰখ্যাত অধ্যাপক আন্দ্ৰে বেটে খুব প্ৰখ্যাত অধ্যাপক আন্তৰ্জাতিকভাৱে খ্যাতিসম্পন্ন অধ্যাপক মই এইটো পলিটিকেল ছায়েন্সৰ দিল্লী স্কুল অফ ইকনমিক্স এটা বেলেগ কেম্পাছ দিল্লী স্কুল অফ ইকনমিক্সৰ কেম্পাছৰ বাহাদুৰি হ'ল তেওঁলোকৰ যিটো লাইব্ৰেৰী আছিল RTL বুলি কয় ৰতন টাটা লাইব্ৰেৰী ৰতন টাটা মানে এইগৰাকী ৰতন টাটা নহয় বেলেগ এগৰাকী ৰতন টাটা লাইব্ৰেৰীটো পৃথিৱীৰ আটাইতকৈ প্ৰখ্যাত লাইব্ৰেৰীবিলাকৰ ভিতৰত অন্ততঃ ভাৰতবৰ্ষৰ 1 নম্বৰ লাইব্ৰেৰী বুলি ক'ব প্ৰখ্যাত লাইব্ৰেৰী আমি সেইকাৰণে সেই লাইব্ৰেৰীলৈ যাওঁ তেতিয়া আন্দ্ৰে বেটেক দেখোঁ যে তেখেতে আহিছে খুব ধুনীয়া ধুতি বঙালী তেখেতৰ মাক এংলো ইণ্ডিয়ান মাক মই নাজানো তেখেত মাক ফৰাচী আছিল নে কি আছিল মই পাহৰিছোঁ দেউতাক বঙালী সম্প্ৰদায়ৰ গতিকে এংলো ইণ্ডিয়ান দেখিব বৰ ধুনীয়া
তেখেতে ধুতি পাঞ্জাবী পিন্ধি আহে আহি দেখো তেখেতে লনবিলাক আমাৰ ইয়াত এই হেৰি যিবিলাক আমাৰ চৌহদত হেৰি থাকে ফিল্ডবিলাক থাকে সেইবিলাক ইমান চাফাকৈ নাথাকে তাত আকৌ দিল্লী ইউনিভাৰ্চিটিৰ সেইটো এটা বাহাদুৰি তেখেতে কি কৰে ল'ৰা ছোৱালীবিলাকক লগত লৈ আহি ৰাতিপুৱা একেলগে সেই লনত বহি খুব আড্ডা মাৰে কথা পাতে আৰু those are not ordinary addas those are not gossiping those are intellectual addas বৌদ্ধিকভাৱে কেনেকৈ ল'ৰা ছোৱালীৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰি এটা এই যিটো গেপ থাকে এই গেপটো নোহোৱা কৰি দিয়ে এতিয়া আপোনালোকৰ ক্ষেত্ৰতো হ'ব যে ল'ৰা ছোৱালীবিলাকৰ মাজত হাউ ডু উই বিল্ড আপ এ ৰিলেশ্যনশ্বিপ মই ভাবোঁ দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে ৰিলেশ্যনশ্বিপ কেনেকৈ বিল্ড আপ কৰিব সম্পৰ্ক কেনেকৈ আৰু সকলোৱে এইবিলাক নিজা নিজা ধৰণে তেওঁলোকে সেই পদ্ধতি এটা আৱিষ্কাৰ কৰে মোৰ নিজৰ এটা পদ্ধতি আছে সেইটো আপোনালোকৰ বহুতৰ কাৰণে প্ৰযোজ্য হ'বও পাৰে নহ'বও পাৰে আপোনালোকে কওকচোন আমাৰ আটাইতকৈ প্ৰিয় কি প্ৰিয় বস্তুবিলাকৰ বাৰু প্ৰিয় কথাবিলাকৰ ভিতৰত আটাইতকৈ প্ৰিয় কথা কি বাৰু আটাইতকৈ প্ৰিয় কথাবিলাকৰ ভিতৰত এটা হ'ল আমাৰ নামটো এই কথাটো মনত ৰাখিব মই ধৰক এওঁক লগ পালোঁ তোমাৰ নামটো কি তুমি বুলিয়ে ক'লোঁ দেই পাৰ্লি মই পাৰ্লিক দেখিলোঁ মই পাৰ্লিক চিনি পাওঁ মই গৈ ৰাস্তাতে তাইক মাতি দিলোঁ পলি ভালে আছা she feels this is a humiliation it's a humiliation মোৰ নামটো অখিল মোক যদি মাতি আহি মানুহ এজনে পিঠিত ধকা এটা মাৰি কয় আনন্দ ভালে আছা মোৰ একো আনন্দ নালাগে তেতিয়া মোৰ আনন্দ একেবাৰে উৰি যাব হয়নে এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা মই ভাবোঁ মোৰ শিক্ষকতা জীৱনত মই শিকা এটা ডাঙৰ কথা হ'ল আমি সকলোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নামটো শুদ্ধকৈ মনত ৰাখিব লাগে আৰু এইটো বৰ সৰু কথা নহয় আমাৰ বহু শিক্ষক আছে নাম নজনাটো কোনোবা এজনে মাতিলে মোক কোনোবাই কয় ছাৰ চাওকচোন মই ডিপাৰ্টমেণ্টৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট গৈ শিক্ষকজনক ক'লোঁ ছাৰ ভালে আছে তেওঁ মোলৈ চাই সুধিলে তোমাৰ নামটো কি আছিল কৈছে মোৰ ইমান বেয়া লাগে চাওকচোন এই কথাবোৰ সৰু কথা কিন্তু এই কথাবোৰ ইমান ডাঙৰ কথা আৰু ভাবিব নোৱাৰে যে এজন শিক্ষকে তেওঁৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ নাম মনত ৰখাটো ইটছ এ পেশ্যন কেনেকৈ কৰিম আমি সেইটো মই ভাবোঁ আপোনালোকে সকলোৱে সেই কামটো আই এম নট ইম্প'জিং আপোনালোকে চেষ্টা কৰিবচোন মই ইউনিভাৰ্চিটিত পঢ়া মই ইতিমধ্যে কৈছোঁ কিছু সুবিধা আছে মোৰ এজন ছাত্ৰ বহিও আছে আপোনালোকৰ মাজতো হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া বহু ছাত্ৰ ছাত্ৰী আছে বা পঢ়ি অহা আছে আপোনালোকৰ মাজত মই যেতিয়া ইউনিভাৰ্চিটিলৈ ল'ৰা ছোৱালীবিলাক আহে প্ৰথম যিটো কাম কৰোঁ সেই কামটোৰ ভিতৰত এটা হ'ল তেওঁলোকৰ এটা ডেটা শ্বীট তেওঁলোকৰ এটা ইনফৰ্মেশ্যন বেছ এটা বনাওঁ নামটো কি নাম দেউতাৰ নাম মাৰ নাম বা মাৰ নামটো আগত দেউতাৰ নাম ককাৰ নাম আইতাৰ নাম আৰু চবৰে ফোন নাম্বাৰ তাৰপাছত ক্ৰমে কোনখন স্কুলত পঢ়িলা কি মিডিয়াম আছিল কোনখন কলেজত পঢ়িলা কি মিডিয়াম আছিল নিজৰ সম্পৰ্কে তুমি কি ভাবা এই অনুষ্ঠানটোৰ পৰা তুমি কি আশা কৰা দুটা পেজৰ এটা ডেটা বেছ বনাই লওঁ আৰু সব ষ্টুডেণ্টৰ মই আজি কেইবাবছৰৰ সেই তথ্যবিলাক মোৰ আছে তাৰপিছত কৰোঁ কি সন্ধিয়া যেতিয়া ক্লাছ শেষ হ'ল আবেলি ফালে সেইখন মেলি চালোঁ লিখিব নহয় ঘৰখনৰ কথা লিখেতো হয়তো কোনোবাই লিখিছে মোৰ আটাইতকৈ ভাল লগাৰ কথাটো হ'ল আইতাৰ লগত মই বজাৰলৈ যাওঁ বা আইতাই মোক বহু সাধু কথা এনেকুৱা লিখেতো সেইখিনি পঢ়িলে গম পোৱা যায় তেতিয়া আইতাকক ফোন কৰোঁ কোনে কৈছে মই বোলো মই আপোনাৰ নাতি নামটো ক'লোঁ পৰিয়ে হওক পলিয়ে হওক ক'লোঁ মই অমুকৰ শিক্ষকে কৈছোঁ ইউনিভাৰ্চিটিৰ পৰা কথা চথা পাতিলোঁ আপুনি ভালে আছে আপোনাৰ স্বাস্থ্য ভালে আছে একো নাই অন্য একো কথা নাই that message comes back সেইটো মেছেজটো ঘূৰি আহিলে 10জন ছাত্ৰ ছাত্ৰী 100জনৰ 50জনৰ ভিতৰত 10জনৰ মাক দেউতাক আইতাক ককাক কাৰোবাক যদি মই ফোন কৰি দিছোঁ মই কাকো ক্লাছলৈ আহিবলৈ ক'ব নালাগে 9 বজাত ক্লাছত সব হাজিৰ ভাবে ছাৰে আজি কাক ফোন কৰে মোৰ দেউতাকতো ফোন কৰিব পাৰে মোৰ মাকতো ফোন কৰিব পাৰে আৰু এটা কথা আপোনালোকে মনত ৰাখিব আমাৰ তেনেকুৱা হৈছিল আপোনালোকৰ চাগে হয় মই যেতিয়া স্কুলত পঢ়িছোঁ কোনোবা এজন কলেজৰ ঢকুৱাখানা কলেজৰ প্ৰফেচৰজন যদি আমাৰ ঘৰত কেনেকুৱা লাগে কিমান ভাল লাগে
লাগে নে নালাগে? সেইবিলাকতো আৰু দাম দি কিনিব পৰা বস্তু নহয়। গতিকে এই যে মই কথাটো ক'লো যে তেওঁ ফোনটো কৰিলোঁ, ফোনটো কৰাৰ লগে লগে ইমান মানে ফূৰ্তি। এদিন এজন আমাৰ ছাত্ৰ, তেওঁ বড়ো সম্প্ৰদায়ৰ, তেওঁ মাকক মই ফোন কৰিলোঁ। যে মাকে যেতিয়া ক'লে, মই তেওঁ শিক্ষক বুলি ক'লে, মাকে গোটেই ল'ৰাটো তেওঁ কেনেকৈ পঢ়াইছিল গোটেই কাহিনী মোক কৈছে। ছাৰ জানে, আমাৰ স্কুলখন বহুত দূৰত নহয়, স্কুলৰ পৰা আপোনাৰ যেতিয়া যাব লাগে স্কুললৈ, গোটেই ৰাস্তাটো বোকা। মই ল'ৰাটোক কান্ধত উঠাই উঠাই স্কুললৈ নিছিলোঁ। জানেনে ছাৰ, গোটেই কিমান দুখেৰে, কিমান হেৰিয়েৰে, সহমৰ্মিতাৰে তেওঁ কথাবিলাক কৈ আছে। মই বোলো হয়, আপুনি চিন্তা নকৰিব, আপোনাৰ ল'ৰা খুব ভাল, আপোনাৰ ল'ৰা খুব ভাল, খুব ভাল কৰিব, আপুনি একেবাৰে চিন্তা নকৰিব, আমি আছোঁ নহয় ইয়াত। এই যে কনফিডেঞ্চ, সেই খবৰটো ঘূৰি আহি তেতিয়া ল'ৰাজনে কেনেকুৱা সাহস পায় আপুনি ভাবি চাওক। যে মই সেইকাৰণে কৈছোঁ যে এইবিলাক দেখাত আমাক কোনো শিকোৱা নাই যে এইটো কথাটো গুৰুত্বপূৰ্ণ। মই ভাবোঁ এইবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এতিয়া আপোনালোকৰ ক্ষেত্ৰতো আৰু এটা কথা, ভালক ভাল কৰাত কি কৃতিত্ব আছে কওকচোন বাৰু? ভালজনটো ভাল হ'বই, ভালক ভাল কৰাত কি কৃতিত্ব ল'ব লগা আছে? কিন্তু আমাৰ ব্যৱস্থাটোৰ গণ্ডগোলটো তাতেই যে উই আইডেণ্টিফাই দ্য গুড পিপল, ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছ। ই বিৰাট ভাল দেই, তেওঁকে মাতি আনিলোঁ, দুষাৰ চাৰিষাৰ তেওঁৰ লগতে বেছি কথা পাতিলোঁ। দিছ ইজ ইনজাষ্টিছ, এইটো অন্যায়, দিছ ইজ ক্ৰাইম, এইটো অপৰাধ। ডোণ্ট ডিছক্ৰিমিনেট। যিকেইজনে বিভিন্ন কাৰণত ভাল কৰিব পৰা নাই, আইডেণ্টিফাই দেম। মোৰ এজন শিক্ষক আছিল দিল্লী ইউনিভাৰ্চিটিত, তেখেতৰ নাম মনোৰঞ্জন মহান্তি, প্ৰখ্যাত অধ্যাপক, আন্দ্ৰে বেটেৰ নিচিনা প্ৰখ্যাত অধ্যাপক। এতিয়া দিল্লীত পঢ়িব গৈছোঁ, এতিয়াহে হিন্দী চবেই ভালকৈ কয়, নহয় জানো? হিন্দী, আমি আৰু হিন্দীৰ ভিতৰত কি দেখিছোঁ? এতিয়া ৰামায়ণ আহিছে টেলিভিশ্যনত, ৰামায়ণহে চাইছোঁ, আৰু হিন্দীটো একো নাজানোৱেই। হিন্দী মই ইমানেই নাজানো, মানে ভাবি আৰু বিবি যে বেলেগ বেলেগ শব্দ মই গমেই পোৱা নাছিলোঁ। অলপ মহিলা মানুহ লগ পালে তেওঁক কেতিয়াবা বিবি বুলিও কওঁ, কেতিয়াবা ভাবি বুলিও কওঁ, ঠিক আছে। ভাগ্যে মাৰ নাখালোঁ। এতিয়াতো ভাবিলে ভয় লাগে কথাটো। এতিয়া মানে ভাবি আৰু বিবি এই দুটা শব্দৰ পাৰ্থক্য নজনাকৈ মই দিল্লীত পঢ়িবলৈ গৈছোঁ। তেনেকুৱা ধৰণৰ বাছত উঠিছোঁ এদিন, এইবিলাক চব কাহিনী মই কৈ ফুৰোঁ যে বাছত উঠিলোঁ, মোৰ লগৰ কেইজনটো নামি দিলে, মই নামিব নোৱাৰিলোঁ। এতিয়া নমাটো হিন্দীত কি কয় সেইটো নাজানো, উতৰনা হে। মই জানো নমাটো খুব হিন্দীত কৰিলে বোধহয় নামনা হে বুলি ক'ব লাগিব। আৰু মই ড্ৰাইভাৰটোৰ ওচৰলৈ গৈ ইনফেক্ট কৈছোঁ যে ভাই মুঝে নামনা হে। ভাই নামনা বুজি নাপায়, তেওঁ ক'ত নামনা মানে ভাবিছে জোৰতেই চলাব কৈছে নে লাহেকৈ চলাব। এই যে এনেকুৱা অজস্ৰ ল'ৰা ছোৱালী আহিছে দিল্লীত পঢ়িবলৈ। আজি হয়তো সেইটো অৱস্থা নহয়। প্ৰফেচৰ মনোৰঞ্জন মহান্তি, হি কুড আইডেণ্টিফাই দিজ পিপল। কোন ক'ৰ পৰা আহিছে? মোক সুধিছে ৱেৰ আৰ ইউ ফ্ৰম? বোলো আছাম। তেওঁ জানে, তেওঁ উৰিয়া, যে এওঁ হিন্দী ভালকৈ ক'ব নোৱাৰিব। মোৰ ইংৰাজীটো শুনিছে, ইংৰাজীও ভুল, আৰু ইংৰাজী উচ্চাৰণ আমাৰতো CH এই চব একাকাৰ কৰি নিদিওঁ জানো আমি, নহয় জানো? আৰু আৰু ইউৰে পাৰ্থক্য নাই। মনোজ লিখিবলৈ MANUJ লিখি দিওঁ, আৰু বহুতৰ আপোনালোকে চাবচোন নাম চব ভুল। তেনেকুৱাকৈ ইংৰাজী উচ্চাৰণ ভুল হয়, অৰ্থটো বুজিবই নোৱাৰে। বাট দেন হি কুড আইডেণ্টিফাই দিজ আৰ দি পিপল হু নিডছ এটেনশ্যন, এওঁলোকক মন দিব লাগিব। তেতিয়া তেখেতলোকে ইমান মৰম কৰিছে, যথেষ্ট সাহস দিছে। হোৱাই নহয় কৈছোঁ, নালাগে ভুল হৈছে, হওক, ভুল কি আছে? চব শুদ্ধ কথা ক'ব লাগিব বুলি কথা আছে নেকি? আৰু ভুল কথাই যদি নকওঁ, শুদ্ধ হ'ব কেনেকৈ? এই যে আমাৰ শ্ৰেণীকোঠাত আপুনি এজনক থিয় কৰালে, আমাৰ আগতেতো বহুত বেয়া কথা আছিলে, বেয়া নোৱাৰিব লাগিলে বেঞ্চৰ ওপৰত উঠাই নিদিয়ে জানো? বেঞ্চৰ ওপৰত উঠাই দিয়ে। মইতো এজন মোৰ শিক্ষক লগ পাইছিলোঁ, মই তেতিয়া ভাবিলে একদম কৰি যায়। মানে তেওঁ মোৰ লগৰে, তেওঁ কিবা ক্লাছত নোৱাৰে। আগতেতো স্কুলখনত বেৰ নাছিল, ৱাল নাই। এইফালে তোমাৰ যদি প্ৰথম শ্ৰেণী, এইফালে দ্বিতীয় শ্ৰেণীলৈ প্ৰমোশ্যন পালে নেকি, আমি বহি আছোঁ, নোৱাৰিলে, চুলিখিনিত ধৰি দলিয়াই দিছে, তই সেইটো ক্লাছত পঢ় যা। দিছ ৱাজ এ কাইণ্ড অফ টৰ্চাৰ, ক্ৰাইম। নহয়, আমিতো সেইটো কৰিব নোৱাৰোঁ।
যে আমাৰ কথাটো হ'ল যিজনে নোৱাৰকচোন, কি অসুবিধা আছে, তো প্ৰব্লেম আছে নি নোৱাৰাটো, তেওঁ কওক, লেট দেম স্পীক, তেওঁলোকক ক'বলৈ দিয়ক, তেওঁলোকক সাহস দিয়ক, তেওঁলোকে কওকচোন। আপুনি ভাবিব নোৱাৰে তাৰ মাজৰ পৰাই জ্যোতিষ্ক, উজ্জ্বল জ্যোতিষ্ক নক্ষত্ৰ ওলাই আহিব। আমি এই কথাবোৰ সেইকাৰণে খুব মনত ৰাখিব লাগে। মই পেডাগজি আৰু কগনিটিভৰ কথাটো কৈছিলোঁ। দিজ আৰ টু most important things that all of we should remember, keep in mind. How do we teach? আমি কেনেকৈ পঢ়াম? How do we convert the classroom into a creative theater? এটা সৃষ্টিশীল থিয়েটাৰলৈ কেনেকৈ আমি লৈ যাব পাৰোঁ? যথেষ্ট প্ৰত্যাহ্বান থাকিব। ইটছ নট ডেট ইজি। হয়তো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, হয়তো ল'ৰা ছোৱালীবিলাকে মানি লোৱা নাই, লগৰ শিক্ষকসকলে বেয়া পাইছে, এইটোতো হ'ব পাৰে। যদি বেছি ভালকৈ কৰিবলৈ যায় তেওঁলোকেওতো বেয়া পাব, হিংসা কৰিব। মোৰ এগৰাকী স্কলাৰ, তেওঁ দিল্লী ইউনিভাৰ্চিটিত পঢ়িলে মেলিলে, তেওঁ হায়াৰ ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ হিচাপে জইন কৰিলে, মোৰ লগত PhD কৰি আছে। নাও চি হিজ জইন ইন এ কলেজ। আপোনালোকৰো বহুতৰ তেনেকুৱা হ'ব। গতিকে ক্লাছ বেছি নাই, গতিকে কম্পিউটাৰটো লেপটপটো লৈ যায়, কাম যেতিয়া কৰে চবেই মানে সেই কাম কৰিবলৈ বহুতেই চিঞৰ বাখৰ আৰম্ভ কৰে, কিবা কিবি কথা বতৰা উলিয়াই পৰিৱেশ নষ্ট কৰে। বাট গ্ৰেজুৱেলি ইট চেঞ্জড। লাহে লাহে তাৰপাছত তেওঁ ক'লে যে ছাৰ এতিয়া দেখোন চেঞ্জ হৈছে। এতিয়া মই পঢ়ি এইটো কামটো কৰি থাকিলে তেওঁলোকে আহি সোধে তুমি কি কৰি আছানো, ইমান যে লিখি আছা কি কৰি আছা, এইখন কিতাপ কি, কিয় পঢ়িছা এইখন কিতাপ? What I'm suggesting is that things start changing. লাহে 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 সেইটো পৰিৱৰ্তন হোৱা আৰম্ভ হয়। আৰু আমাৰ কৃতিত্ব তাতেই যদি আমি আমাৰ চৌপাশৰ 10জন মানুহৰ এই গোটেই হেৰিটো পৰিৱৰ্তন কৰিব পাৰোঁ। ভূপেন হাজৰিকাৰ কথা আপোনালোকে জানে। ভূপেন হাজৰিকা তেওঁৰো পৰিক্ৰমা বৰ সাংঘাতিক ধৰণৰ। তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়িছে যেতিয়া ৰাধাকৃষ্ণন তাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যেতিয়া তাৰ ভাইচ চেঞ্চেলৰ আছিল, ভাইচ চেঞ্চেলৰ আছিল বোধহয়, তাত পঢ়িছে। বেনাৰসৰ গোটেই ভূপেন হাজৰিকাৰ গীতৰ যিটো এই ব্যাপ্তি, দি কাইণ্ড অফ ইউনিভাৰ্ছ, এইটো যে আছে তাৰ অন্যতম কাৰণটো তেওঁ বেনাৰসলৈ গৈছিলে। তো বেনাৰসত কি কি চোৱা নাই, তেওঁ চব চাইছে। তেওঁ বেশ্যালয়লৈ গৈছে। হি হেড গন টু দি ব্ৰথেল, প্ৰষ্টিটিউটছ। কি কাৰণে গৈছিল? যে তাতো সংগীত চৰ্চা হয়, বাইজীবিলাকে তাতো গানৰ চৰ্চা কৰে, আৰু সেই কি গান গায় সেইটো বুজিবলৈ গৈছে। আপুনি ভাবি চাওকচোন কেনেকুৱা ধৰণৰ কথা। গ'ল কলম্বিয়া ইউনিভাৰ্চিটি পালে, কলম্বিয়া ইউনিভাৰ্চিটিত পঢ়িলে, শেষ কৰিলে। তেওঁ পল ৰবচনক লগ পাইছে। পল ৰবচনক তেতিয়া তেওঁ সুধিলে এতিয়া মই কি কৰিম, মোৰতো ইয়াত কাম শেষ হ'ল, পঢ়া শুনা শেষ হ'ল, অসমলৈ মই ঘূৰি যাওঁ। তেতিয়া পল ৰবচনে তেওঁক এটা বৰ ডাঙৰ কথা কৈছিল, আত্মজীৱনীত আছে। পল ৰবচনে কৈছে যে তোমাৰ সফলতা তাত যদিহে তুমি তোমাৰ চাৰিওপাশে থকা 20জন বা 10জন মানুহক তুমি বিচৰা ধৰণে গঢ়ি তুলিব পাৰিছা। If you can change 10 people around you so as to achieve the objectives that you have outlined in your life, that's a success for you. তোমাৰ কাৰণে সেইটো সফলতা। গতিকে মই ভাবোঁ আমি সকলোৱে যাতে এই কথাবিলাক মনত ৰাখোঁ। মোৰ বহু দীঘলীয়া কথা ক'বৰ কাৰণে এইবিলাক বহুত শ্লাইড আছে, আপোনালোকে দেখিব। প্লেটোৱে কি কৈছে, এৰিষ্টটলে কি কৈছে, ৰুছোৱে কি কৈছে, ৰবীন্দ্ৰনাথ টেগোৰে কি কৈছে। আপোনালোকে জানেনে অমৰ্ত্য সেন ক'ত পঢ়িছিল? আইডিয়া আছে ন অমৰ্ত্য সেন ক'ত পঢ়িছিল? অমৰ্ত্য সেন বেলেগ বেলেগ ঠাইত বাহিৰৰ বিশ্ববিদ্যালয়ত পঢ়িছে। তেওঁ প্ৰধানকৈ শিক্ষা লাভ কৰিছিল শান্তি নিকেতনত, আৰু শান্তি নিকেতনত লাভ কৰা শিক্ষাৰ কাৰণে তেওঁ আজি বেলেগ ধৰণে চিন্তা কৰিব পাৰে। ৰবীন্দ্ৰনাথে কৈছে কি, the highest education is that which doesn't merely give us information but makes our life in harmony with all existence. যিটো কথা আমাৰ ডাইৰেক্টৰ IIT তেখেতেও কৈ থৈ গৈছে, that you have to care the surroundings. এটা বৰ বেলেগ ধৰণৰ কাহিনী আছে। আপোনালোকে ফিডেল কাষ্ট্ৰোৰ নাম শুনিছেনে? ফিডেল কাষ্ট্ৰোৰ নাম শুনিছে, নিশ্চয় শুনিছে। তেখেত কিউবাৰ কিংবদন্তি ৰাষ্ট্ৰপতি আছিল। 1989-90ত ছোভিয়েট সংঘৰ পতন হ'ল। ছোভিয়েট সংঘৰ কথা আপোনালোকে জানে, মিখাইল গৰ্বাচভ তেতিয়া ৰাষ্ট্ৰপতি আছিল, পতন হ'ল। তেতিয়া তেওঁৰ এটা বৰ দীঘলীয়া
তেওঁ ফিডেল কাষ্ট্ৰোৰ যিখন আত্মজীৱনী এইটোক কয় মাই লাইফ এ স্পোকেন অটোবায়োগ্ৰাফি 100 ঘণ্টা এজন মানে সাংবাদিকে লোৱা সাক্ষাৎকাৰৰ ভিত্তিত এইখন আত্মজীৱনীখন হৈছে বহুত কাহিনী আছে আপোনালোকে কেতিয়াবা সুবিধা পালে পঢ়িব বৰ ভাল এখন হেৰি আত্মজীৱনী বহু আত্মজীৱনী আছে তাৰ ভিতৰত তেখেতক সুধিলে কওকচোন সোভিয়েট সংঘৰ কিয় পতন হ'ল চাব দেই এইটো বৰ দিছ এ ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন এণ্ড ইণ্টাৰেষ্টিং এনচাৰ গতিকে সোভিয়েট সংঘৰ কিয় পতন হ'ল সোভিয়েট সংঘ মানে সোভিয়েট ইউনিয়ন was a super power আমেৰিকা আছিল এফালে সোভিয়েট সংঘ আছিল সোভিয়েট সংঘ সমাজবাদী ৰাষ্ট্ৰ আছিল কিউবাও সমাজবাদী ৰাষ্ট্ৰ ফিডেল কাষ্ট্ৰো was a communist তেওঁ কি ক'লে জানেনে they did not respect the nature তেওঁলোকে প্ৰকৃতিক সন্মান কৰা নাছিল কম ডাঙৰ কথা কোৱা নাই তাৰ মানে বিকাশৰ নামত উন্নয়নৰ নামত মানুহক সুবিধা দিয়াৰ নামত প্ৰকৃতিৰ ওপৰত এনেকুৱা উৎপীড়ন চলালে যে এটা ব্যৱস্থাৰ পতন হ'ল এতিয়া আমাৰো সেইটো দায়িত্ব আছে আপোনালোকে জানে এই যে সাষ্টেইনেবল ডেভেলপমেণ্ট গোলছৰ এই কথাটো আছে that we have to respect the nature and make the students understand that respecting the nature is the highest morality. উৎকৃষ্ট নৈতিকতাৰ এটা অন্যতম কথা হ'ল আমি চৌপাশক আমি প্ৰকৃতিক স্নেহ কৰিব লাগে বৰ এইবিলাক গান্ধীয়ে কৈছিলে আজি আকৌ এই কথাবোৰ বাৰে বাৰে আহিছে কিন্তু এইটো কথা যে অল এক্সিষ্টেন্স বুলি কৈছে ৰবীন্দ্ৰনাথে অল এক্সিষ্টেন্স বুলি কওঁতে হি ইজ নট অনলি টকিং এবাউট দি নেচাৰ হি ইজ অলছো টকিং এবাউট দি নেইবাৰহুড আমাৰ চৌপাশে যিসকল আছে যিখন সমাজ আছে তাকো আমি সন্মান কৰিব লাগিব মই ভাবোঁ এই কথাবিলাক আমি সকলোৱে বৰ গভীৰভাৱে অনুধাৱন কৰিব লাগে তাক আমি আত্মস্থ কৰিব লাগে we need to realize them we need to internalize them আৰু সেইখিনি যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ মাজৰ পৰা কিমান সম্ভাৱনা ওলাই আহে সম্ভাৱনাই এটা তেওঁলোকৰ সম্ভাৱনাই এটা বাট পাব এই কথাটো যাতে আমি সকলোৱে মনত ৰাখোঁ মই ভাবোঁ আমি কিছু দেৰিয়ে হৈছে মইতো 11টাৰ পৰা 11:30 বা 12:30লৈকে কোৱা কথা আছিল যে যথেষ্ট পলম হৈছে গতিকে বহু কথা মই লিখি আনিছিলোঁ ইয়াত এইবিলাক আৰু নকওঁ আজি কেতিয়াবা সুবিধা পালে মই গোটেই কথাবিলাক ক'ৰবাত কেতিয়াবা কম আৰু মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বহু বহু শুভেচ্ছা জনাইছোঁ আপোনালোক য'তেই আছে যেনেকৈ চাওক কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ভূপেন হাজৰিকাটো ঘূৰি আহিছে অসমলৈ আপোনালোকো বিভিন্ন ঠাইত থাকিব আপোনালোকৰো লক্ষ্য হওক যে চৌপাশৰ আপুনি লগ পোৱা প্ৰতি বছৰে যদি 10জন 15জনক এটা ইতিবাচক গতি দিব পাৰে তেওঁলোকৰ সম্ভাৱনাৰ বাট খুলি দিব পাৰে সেইটোৱে বিপ্লৱ দ্যাট ইজ ৰেভলিউশ্যন আপোনালোকে সকলোৱে বিপ্লৱ কৰিব সকলোৱে তেতিয়া বিপ্লৱী হ'ব ভূপেন হাজৰিকাৰ এটা গান তাৰ দুটামান শাৰী মই কৈ মই বক্তব্য সামৰণি মাৰিম নামি আহা সুন্দৰৰে সেনা শিল্পী দল এৰা সপোন ধেমালি বাধা যদি নিদিয়া পিখাচি এন্ধাৰক ধৰা হ'ব তনেৰে নাংগলি আমি এন্ধাৰৰ বিৰুদ্ধে যুঁজ কৰিম আমি পোহৰেৰে বাট বুলিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বাট দেখুৱাম এই অংগীকাৰ আপোনালোকে ৰাখক আৰু এই অংগীকাৰ বাস্তৱায়িত হওক তাৰে শুভেচ্ছা জ্ঞাপন কৰি আৰু কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া আৰু সমগ্ৰ শিক্ষাৰ জগতে জড়িত সকলোৰে প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ